ভগবান কৃষ্ণই ধৰাধামত চতুমহৎ লীলা সমাপ্তি কৰি তেওঁ পুনৰ বৈকুণ্ঠলৈ প্ৰস্থান কৰাৰ প্ৰস্তুতি কৰি ইতিমধ্যে বৈকুণ্ঠ প্ৰায়ণৰ বিশেষ মুহূৰ্তটিত গৈ উপস্থিত হৈছে। আপোনাভাৱে আমি প্ৰত্যেকেই জানো যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদ্যপি ভজনী সন্তে তিনিও ঈশ্বৰ, তথাপিতো বিষ্ণু তেখে সিদ্ধি মনুষ্যৰ। মনুষ্যৰ সিদ্ধি ক'ত দিলে? চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম তনুধাৰী জীৱ হ'ল মনুষ্য। এই মনুষ্যৰ একমাত্ৰ সিদ্ধি স্থলটোৱে হ'ল, স্থানটোৱে হ'ল মহাহৰি বিষ্ণু দৈৱকী নন্দন কৃষ্ণ। আমাৰ সৃষ্টিকৰ হ'ল ব্ৰহ্মা, পালনহাৰ হ'ল বিষ্ণু অৰ্থাৎ হৰি, যিজনৰ কথা ইতিমধ্যে কোৱা হৈছে, আৰু সংহাৰকাৰী হ'ল ৰুদ্ৰ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদ্যপি ভজনী সন্তে তিনিও ঈশ্বৰ, তথাপিতো বিষ্ণু তেখে সিদ্ধি মনুষ্যৰ। আমাৰ সকলোৰে পুৰুষ মহিলা উভয়ৰে, ডেকা জীয়ৰী উভয়ৰে পৰম উপাস্য তত্ত্ব হ'ল মহাহৰি বিষ্ণু দৈৱকী নন্দন কৃষ্ণ। সেইকাৰণে আমাক বোৱাৰপুৰ মাধৱদেৱে নামঘোষাত নিৰূপণ ঈশ্বৰ নিৰ্ণয় কৰি দেখালে। গতিকে আমাৰ যিজন চিৰ আৰাধ্য দেৱতা, সেইজনক আমাক নিৰ্ণয় কৰি দেখুৱালে। অকৃষ্ণ একদেৱ দুখহাৰী, কাল মায়াদীৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। কৃষ্ণৰ বিনে শ্ৰেষ্ঠ একমাত্ৰ জীৱশ্ৰেষ্ঠ মনুষ্যৰ উপাস্য তত্ত্ব নাই। কৃষ্ণই হ'ল একমাত্ৰ ঈশ্বৰ, যিজন দৈৱকীৰ নন্দন। কংসৰ কাৰাগাৰত ঘোৰ অন্ধকাৰ ৰাতি বসুদেৱ দৈৱকীৰ আহ্বানত অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি বিষ্ণু অৰ্থাৎ নাৰায়ণেই কৃষ্ণৰূপে ধৰাধামলৈ আহিলে। কৃষ্ণ একমাত্ৰ দেৱ দুখহাৰী, সেইজন কৃষ্ণই হ'ল আমাৰ পৰম উপাস্য তত্ত্ব। কাল মায়াদীৰ অধিকাৰী বুলি ক'লে সেইজন। কাল অৰ্থাৎ সময়। আমি প্ৰত্যেকেই সময়ৰ গতিত এদিন নিশেষ হৈ যাম। সময় আমাক আহ্বান কৰিলে আমি ধৰাধামলৈ 84 লক্ষ জনী বাগৰি 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 ভিন্ন জনী দিয়ে ধাৰণ কৰি কৰি মনুষ্য তনু পাই 100 বছৰ আয়ুস লৈ সংসাৰলৈ আহিলো, আৰু সময়ে কালে আমাক পুনৰ নিশেষ কৰি লৈ যাব। কাল, সময়, মায়া, মায়া আমাৰ লগত আছেই। আমি মায়া সম্পৰ্কে কথা নিশ্চয় আলোচনা কৰিম। এই অধিকাৰী ঈশ্বৰ কৃষ্ণক আমি যদি কায় বাক্য মন সুদৃঢ় বিশ্বাসে ভজনা নকৰো, তেতিয়াহ'লে কিন্তু আমাৰ গত্যন্তৰ নাই। সেইজন কৃষ্ণক আমাকে দেখুৱাই দিলে, যিজন কাল মায়াৰ অধিকাৰী, যিজন আমাৰ সকলোৰে পৰম উপাস্য তত্ত্ব, আৰু যিজনে কি কৰে বুলি কৈছে? সৃষ্টি কৰে। অ সৃষ্টি স্থিতি অন্ত
কারিদে তন্ত বিনে আন নাহিকে জানিবা বিষ্ণুহে সমস্ত জগতে হার অজানিবা বিষ্ণুহে সমস্ত জগতে হার সেইজন কাল মায়াৰ অধিকাৰী নিয়ন্ত্ৰক মহাহৰি কৃষ্ণ বিষ্ণু আমাৰ পৰম উপাস্য তত্ত্ব তেওঁ ব্যতিৰেকে আমাৰ তৰণৰ গৰাকী আমাক এই সংসাৰৰ পৰা উদ্ধাৰ কৰি নিউতা বেলেগ আৰু কোনো নাই সেইজন কৃষ্ণ ক'ত থাকে সেইজন কৃষ্ণ আমাৰ প্ৰত্যেকৰে হৃদয়ে হৃদয়ে আত্মা ৰূপে আছে he কৈছে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায় নপায় জানা তাংক অবিদ্যাত অবিদ্যা নাখিলে লাগ কৃষ্ণক পায় জানা কণ্ঠলগ্ন বস্তুক সাক্ষাৎ সেইজন কৃষ্ণক আইসকলে ডিঙিত পিন্ধি থকা চেনডালৰ দৰে মণিডালৰ দৰে পাবলৈ হলে আমি মায়াৰ নিবৰ্তমান কৰিবৰ কাৰণে ভগৱন্তৰ ৰাতুল চৰণত দেশ বাক্য আৰু মনেৰে সৈতে সৰ্বপ্ৰথমে নিজক সমৰ্পণ কৰি দিব লাগিব এনে এক পৃথস্থানত দ্বিতীয় নৈমিক্ষ ক্ষেত্ৰ বৈকুণ্ঠত আমি যেতিয়া নিজক সমৰ্পণ কৰি দিম তেতিয়াহলে ভগৱন্তৰ হৃদয়স্থিত হৈ বিবেক নামৰ শক্তিত অনুকূল বায়ুৰূপে সৰ্বক্ষণে আমাক কৃপা কৰিব এই হল ভাগৱতৰ সিদ্ধান্ত এই কথাখিনিকে খুব সূক্ষ্মভাৱে ভাগৱত প্ৰথমৰ পৰা আনি শেষত একাদশ স্কন্ধত উদ্ধৱ মহাভক্তৰ আগত পূৰ্ণকৃষ্ণ ভগৱন্তই পৰম জীৱৰ তত্ত্ব ৰহস্য কথাকেইটা অৱগত কৰি মহাবৈকুণ্ঠলৈ প্ৰস্থান কৰাৰ ব্যৱস্থা ভগৱন্ত কৃষ্ণই কৰিছে গতিকে এই যিটো স্কন্ধ একাদশ স্কন্ধ এইটো আমাৰ মানৱ জীৱনৰ একেবাৰে পাৰলৌকিক যিটো যাত্ৰা সেই যাত্ৰাৰ সীমাত আমাক বান্ধি ৰাখিছে আৰু সেইটোকে আজি আমাৰ মাজত পাঠ আৰু পৰ্যালোচনা হৈছে আমি যদি ইয়াত নিজক কায় বাক্য মনেৰে একান্তভাৱে সমৰ্পিত কৰি এই কথাখিনি যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ নিশ্চিতভাৱে এই নিমাইজান এই তিনিদিনীয়া পবিত্ৰ অনুষ্ঠানটি হৈ যাব পাৰে আমাৰ জীৱনৰ সঠিক ৰাস্তাৰ মাপকাঠি কোনেও ভাবিব নালাগে আমাৰ জীৱনৰ বিয়লি বেলা হৈছে আগছোৱাত আমি বহুত ভুল কাম কৰি আহিলো এই সময়কণত এই অনুষ্ঠানটোৰ যোগেদি আমাৰ জানো কিবা কল্যাণ সাধন হ'ব নিশ্চিতভাৱে ভাগৱতে আমাক তাৰ উদাহৰণ দি থৈছে ভাগৱতত খটাংগ ৰজাৰ কাহিনী আছে খটাংগ নিপতিয়ে গোটেই জীৱন তেওঁ ৰাজ্য শাসন কৰি শেষত মৰ্ত্যৰ পৰা গৈ স্বৰ্গত দেৱতাসকলক অসুৰৰ পৰা ৰক্ষা কৰিব লগা হৈছিল অসুৰক ৰক্ষা কৰি শেষৰ সময়কণত মাত্ৰ 2 দণ্ড সময় তেওঁ বাকী আছিল সেই 2 দণ্ড সময়ত অসুৰৰ পৰা দেৱতাসকলক ৰক্ষা কৰি
মৰ্ত্যলৈ আহি দুই দণ্ডতে তেওঁ পৰম গতি লাভ কৰিছে গতিকে আমাক ভাগৱতে সিদ্ধান্ত দিছে যদি কেনেবাকৈ সজ্জনৰ সংগত ক্ষণে সময় থাকি ভগৱন্তৰ গুণ লীলা চৰিত কায় মন বাক্যে সুদৃঢ় বিশ্বাসে একাত্মভাৱেৰে যদি শ্ৰৱণ কীৰ্তন কৰি পৰৱৰ্তী জীৱনত তাক পালন কৰা হৈছে তাৰ জৰিয়তেই সেই জীৱৰ কল্যাণ সাধিত হ'ব মহাহৰিৰ লগত তেওঁ সংপৃক্ত হৈ যাব এইটো হ'ল ভাগৱতৰ মাৰ্গ আমাৰ বহুতৰ এটা ধাৰণা থাকে যে আমি ঈশ্বৰ কৃষ্ণৰ কৃপাধন্যৰ কাৰণে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ জীৱনৰ সঠিক লক্ষ্যত উপনীত হ'বৰ কাৰণে কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱতে যি আমাক মাৰ্গ ৰাস্তা দিছে তাৰ বিপৰীতে গৈ আমি বেলেগকে এখন সমাজ সৃষ্টি কৰি লৈ ঈশ্বৰ কৃষ্ণৰ ভকতি কৰিব নালাগে কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱতে আমাক কতো কোৱা নাই যে আমি এশৰণীয়া বুলি এখন সমাজ তৈয়াৰ কৰি লৈ ভগৱন্তৰ গুণ চৰিত লীলা শ্ৰৱণ কীৰ্তন কৰিব লাগিব আমাক কতো কোৱা নাই মহাপুৰুষে নামৰ এখন সমাজ সৃষ্টি কৰি লৈ ভগৱন্তৰ গুণযশ লীলা চৰিত শ্ৰৱণ কীৰ্তন কৰিলেহে আমি বৈকুণ্ঠ প্ৰাপ্তি হ'ম কতো কোৱা নাই ব্ৰাহ্মণীয়া এখন সমাজ সৃষ্টি কৰি লৈ সত্ৰীয়া এখন সমাজ সৃষ্টি কৰি লৈ সংঘৰীয়া এখন সমাজ সৃষ্টি কৰি লৈ ভাগে ভাগে ভকতি কৰি আমাৰ জীৱৰ কল্যাণ সাধন কৰিব লাগিব বুলি কোনো এখন ধৰ্মগ্ৰন্থই আমাক কোৱা নাই যে মানুহৰ ধৰ্ম কি আমি যেহেতু মানুহ কলিযুগত ভাৰতবৰ্ষত পূব প্ৰান্ত অসমত যারা সকলে মনুষ্য জন্ম পালে এই সকল প্ৰত্যেকৰে জীৱন ধন্য 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 কলিকাল ধন্য নৰতনু ধন্য ধন্য ভাৰত বৰিষ ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিষ ভাৰতবৰ্ষত কলিযুগত যিসকলে মনুষ্য জন্ম লাভ কৰিলে এই সকলোতকৈ পুণ্যৱান আৰু কোনো হ'ব নোৱাৰে উৰণ বুৰণ গজন ভৱন চাৰিমুঠি জীৱ আমি আৰম্ভণিতে কৈছো যে এবছৰ দুবছৰ 1 লাখ 2 লাখ নহয় 84 লাখ বাৰ আমি বিভিন্ন দেহ ধাৰণ কৰি এই সংসাৰত 10 লাখ বাৰ 20 লাখ বাৰ 30 লাখ বাৰ 4 লাখ বাৰ ভাগ ভাগকৈ ভিন্ন জুনি দেহ ধাৰণ কৰি এই সংসাৰলৈ আমি আয়াজাত কৰি থাকিলো শেষৰ 4 লাখ শতলক্ষঞ্চ বানৰা 4 লাখ বাৰ বানৰ হলো শতলক্ষঞ্চ বানৰা চিতাচিত জ্ঞান শূন্য তত মনুষ্যং প্ৰাপ্তি কৰ্মাণি সাধয়ত তাৰ পিছতহে আমি মনুষ্য জন্ম পাইছো সেইকাৰণে অতি দুৰ্লভ জন্ম বুলি কৈছে ভাৰতবৰ্ষত কলিযুগত মনুষ্য জন্ম পোৱা এই তিনি ধন্য আৰু শেষৰটো দিলে হৰি নাম কাৰ নাম কোৱা নাই ব্ৰহ্মাৰ নাম বুলি কোৱা নাই শিৱৰ নাম বুলি কৈছে হৰি নাম ঈশ্বৰৰ নাম কোৱা নাই ইন্দ্ৰৰ নাম বুলি কোৱা নাই অন্য দেৱ দেৱতাৰ নাম বুলি একমাত্ৰ কাৰ কথা ক'লে কৃষ্ণস্তু ভগৱান স্বয়ং সেইজন কৃষ্ণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী যাক মহা হৰি বুলি কৈছে হৰি অৰ্থাৎ যি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ দুখৰণ কৰিব পাৰে তেওঁৰ নাম হৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ দুখৰণ কৰিছে আৰু আমাৰ এই 94 আঙুলৰ দেহটো ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ যি দুখৰণ কৰিব পাৰে
সেইজনৰ নাম হ'ল হৰি সেই হৰিকে আমি উপাসনা কৰিব লাগে সেই হৰি আত্মাৰূপে আমাৰ প্ৰত্যেকৰে ঘতে ঘতে আছে এশৰণীয়াজনৰ হৃদয়তো আছে সত্ৰীয়াজনৰ হৃদয়তো আছে মহাপুৰুষীয়াজনৰ হৃদয়তো আছে ভাগৱতীয়া বোলাজনৰ হৃদয়তো আছে সংঘৰীয়া বোলাজনৰ হৃদয়তো আছে আমি যে যতেই নাথাকো আপোনালোকে নিমাইজানৰ নামঘৰত অনুষ্ঠান ভাগ পাতিব নোৱাৰি তাৰ কাষৰ সমীপৰ স্থানডোখৰলৈ লৈ আহিলে সাংস্কৃতিক ক্ষেত্ৰখনলৈ পাতিছে ক'ত নিমাইজান বৰ নামঘৰ সংগীসকলেহে পাতিছে মূল কেন্দ্ৰবিন্দু হয় নহয় নিমাইজান বৰ নামঘৰ জাগাডোখৰ সুবিধাৰ কাৰণে আপোনালোকে যেনিবা অকণমান কাষলৈ লৈ আহিলে মূল লক্ষ্যটো কি নিমাইজান গুৰুগৃহত সংপৃক্ত হৈ থকা সমস্তজনে একত্ৰিত হৈ তিনিদিনীয়াকৈ পূৰ্ণকৃষ্ণ ভগৱন্তৰ লীলাচৰিত শ্ৰৱণ কীৰ্তন কৰা হৈছে লক্ষ্য উদ্দেশ্য কি নিজৰ লগতে আহিব লগা প্ৰজন্মক যাতে জীৱনৰ এটা সঠিক ৰাস্তা আমি দিব পাৰো আমাৰ লক্ষ্য উদ্দেশ্য বেলেগ নেকি আমি কালিলৈ কেইঘৰমান ইয়াৰ পৰা ফাটি গৈ পিনে এশৰণীয়া সমাজ বনাই লৈ ভকতি কৰিম আমাৰ লক্ষ্য উদ্দেশ্য বেলেগ নেকি কোনোবাই সত্ৰীয়াৰ এটা থাল আমি লৈ পিনে বামুণীয়া অবামুণীয়া ভাগ কৰি আমি ভকতি কৰিম আমাৰ লক্ষ্য উদ্দেশ্য বেলেগ নেকি আমি ইয়াৰ মাজৰ পৰা গৈ ভাগৱতীয়া সমাজ এখন তৈয়াৰ কৰি লৈ যাম ঈশ্বৰে সেইবোৰ কথা নাই কোৱা সেইকাৰণে ইয়াত সিদ্ধান্ত দিছে এই ভাগৱততে আমি পঢ়িলে পাম যিমতে ভজিবে মোক শাস্তেক হেতাক নলাগে পণ্ডিতৰ আগতে পুচিবাক আমাৰ এতিয়া পণ্ডিতৰ সংখ্যা বাঢ়িল প্ৰভু মই কথাবোৰ খুব মুকলিকে কওঁ আপোনাৰ হবে কোনেও যাতে গাত পাতি নলয় কাৰণ আমাৰ জীৱনৰ লাহে লাহে ভাটিবেলা হৈছে আমাৰ দেউতাসকল ভাটিবেলালৈ ক্ৰমান্বয়ে গৈ আছে আমিবোৰ গৈ আছো কিন্তু আমি আহিব লগা উঠি অহা যুৱ প্ৰজন্মক কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱতে যি ৰাস্তা সঠিক ৰাস্তা আমাক দেখাইছে আমি সেইমতে বাট বুলুৱাব পাৰিছো নে নাই আজিৰ পৰা 550-600 বছৰ আগতে গুৰুৰ গুৰু পৰম গুৰু জগত গুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু বুঢ়াৰূপৰ মাধৱদেৱে যি সুন্দৰ সনাতন শুদ্ধ এক অহৰণ হৰিনাম ধৰ্ম আমাক দিলে সেই ৰাস্তাৰে আমি উঠি অহা যুৱ প্ৰজন্মক বাট বুলিবৰ কাৰণে তেওঁলোকৰ জীৱন শৃংখলিত পৰিশীলিত কৰিবৰ কাৰণে আমি সেই ৰাস্তাটো নিখুঁত কৰি দিব পাৰিছো নে নাই এই কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত দুবুদ্ধ সংস্কৃতৰ প্ৰাণী অতি সৰলীকৃতভাৱে আজি আমাক 600 বছৰ আগতেই সেই পৰম গুৰুসকলে দি থৈ গ'ল কিন্তু আমি আমাৰ মাজতে ইয়াৰ আচল তত্ত্ব ৰহস্য উপলব্ধি নকৰি বুজি নাপাই একেখন গাঁৱতে আমি 4 ভাগ বা 4টা খেল 5টা খেল 6টা খেল 8টা খেল হৈ ভাগ ভাগকে আমি আমাৰ মাজতে পৃথকে পৃথকে গুৰু ধৰ্ম আমি পালন কৰিছো আগতে এখন গাঁৱত চাগে এটা নামঘৰে আছিল আজিৰ পৰা 20 বছৰ 30 বছৰ আগত কিন্তু এতিয়া হেতু হৈছে জানো নাই হোৱা এখন গাঁৱত 2টা বা 3টা নামঘৰ 4টা বা 8টা খেল কোনোবাই আগবেলা অনুষ্ঠান কৰে কোনোবাই পাছবেলা কৰে কোনোবাই ৰাতি কৰে ইত্যাদি ইত্যাদি কিন্তু ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলীয়ে আমাক ক'তো তেনেদৰে নিৰ্দেশনা দিয়া নাই অমিতৰ সন্তান মানুহে মানুহৰ লগত সহৃদয়তাৰে আত্মিকতাৰে মানৱতাবোধেৰে সৈতে ইজনে সিজনৰ লগত হাতে হাত মিলাই আগবাঢ়ি যাব লাগিব সেইখন সমাজৰ কথা সেই চিন্তাৰ কথা ভাগৱত দৰ্শনে আমাক দিছে ভাগৱতৰ পাঠৰ লগে লগে আমাৰ কথাখিনি আগবঢ়াই যাবৰ কাৰণে যত্ন কৰিম খুব এটি সুন্দৰ স্কন্ধ একাদশ স্কন্ধ আমাৰ অতি প্ৰিয় স্কন্ধ য'ত ভকত ভগৱন্তৰ পূৰ্ণ মিলন হৈছে গতিকে আমি প্ৰত্যেকেই ভকত হ'বই লাগিব
ভগৱন্তৰ সেৱক হ'ব লাগিব, ভগৱন্তৰ দাস হ'ব লাগিব, ভগৱন্তৰ একান্ত ভক্ত হ'ব লাগিব। তেতিয়াহে আমাৰ হৃদয়ত থাকি ভগৱন্তই তেওঁ নাম লোৱাৰ লগে লগে মনৰ কলুষতা দূৰ কৰি মলিন হৃদয়ত ভক্তি পৰিপূৰ্ণ কৰাই, মন ভক্তিৰে উদ্বেলিত কৰাই তেওঁ স্থানলৈ আমাক লৈ যাব। এই ব্যৱস্থাখিনি আমাক ইয়াত দিছে। উদ্ধৱ মহামহন্তৰ আগত সাক্ষাৎ পূৰ্ণকৃষ্ণ ভগৱন্তই কৈছে, অৰ্থাৎ জীৱাত্মা আৰু পৰমাত্মাৰ কথোপকথন হ'ল ভাগৱতৰ একাদশ স্কন্ধ। আৰু আমাৰ মানৱ শৰীৰৰ ললাট অংশ বুলি কৈছে। একাদশে ললাট, দ্বাদশে ভৈলমুণ্ড ভাগৱত মূৰ্তি আপোনালোকে পঢ়িছে। আমাৰ আইতাসকলে, দেউতাসকলে জীৱনৰ যি সাধন, এই সাধন কৰি 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 আহি বিয়লি বেলা এতিয়া নিৰ্দিষ্ট পাৰ পাবৰ কাৰণে ৰৈ আছেহি। সেই পাৰ ভগৱন্তই আমাক দিব। নিমাই জানৰ এই অনুষ্ঠানটোৱে নিশ্চয়কৈ আমাৰ সঠিক গতি লাভত অৰিহণা যোগাব। আহিব লগা প্ৰজন্মকো এটা সুন্দৰ জীৱন যাপনৰ কাৰণে আমাক ৰাস্তা দিব। এই আশা আমি ৰাখি পাঠৰ মাজলৈ আগবাঢ়িছো। কথাখিনি আপোনাভাৱে খুব মনোযোগেৰে শুনিলেই আমি ইয়াৰ অৰ্থবিলাক পাই গৈ থাকিম। এই অনুৰোধটো আপোনালোকলৈ ৰাখি আমি পাঠভিত্তিক কথাকেইটা আলোচনা কৰিবৰ কাৰণে যত্ন কৰিম। কৃষ্ণ। মোহৰ কৃপাত তুমি তৰিলা সংসাৰ, আউৰ পুনৰপি জন্ম নাহিকে তোমাৰ, এহি শৰীৰতে তুমি লভিবা মুকুতি, আউৰ খেদ কৰা তুমি কমন যুগুতি, বৈকুণ্ঠ প্ৰয়াণ কৰো এৰি তুলোক, হেন বেলা সখী আহি দেখিলা মোক, কৈলো যিটো মহাজ্ঞান, ভকতি ব্ৰহ্মাত কৰিবু বেকত তাক, উদ্ধৱতো মাত ভূমি পৰি পূৰ্ণ ব্ৰহ্ম, জগত প্ৰখ্যাত, তথাপিতো নাথ মোক মাতা মন্ত্ৰণাত, সোধা কথা আমাত মান্য যেন জন, এই
ইহা কহু মৰি মোৰ মোহ হৈ মন। অস্বস্থ বৃক্ষৰ তলত ব্যাধৰ শৰৰ আঘাতৰ জৰিয়তে ভগৱন্ত প্ৰভুৱে নৰকলবোৰ ত্যাগ কৰি যোৱাৰ যি প্ৰস্তুতি কৰিলে, সেই স্থানত গৈ প্ৰিয় সখা অভিন্ন আত্মাস্বৰূপ সুখীত বান্ধৱ উদ্ধৱ মহন্ত গৈ উপস্থিত হৈছে। আৰু উদ্ধৱে প্ৰভুৰ এই মহাপ্ৰস্তুতিৰ কথা গম পায় অতি কাৰুণিক আৰু কাপুণ্যভাৱে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে যে প্ৰভু, তুমি খাওঁতে শুওঁতে উঠোতে বহুতে সৰ্বক্ষণতে মই তোমাৰ গাৰ ছাৰ দৰে আছিলোঁ। তুমিয়ে মোৰ জীৱনৰ ব্ৰত তপ তীৰ্থ পুণ্য প্ৰীতি মাতৃ সুহৃদ হিচাপে মোৰ জীৱনৰ গতিপথৰ নিয়ন্ত্ৰক হিচাপে তুমি পৰামৰ্শদাতা হিচাপে সৰ্বক্ষণে আছিলা। তুমি প্ৰভু কিয় এবাৰো ভাবি নচলা যে তোমাৰ অবিহনে মোৰ কি অৱস্থা হ'ব পাৰে? এই বুলি অতি কাৰুণিকভাৱে ভগৱন্তৰ চৰণত তনু মন সঁপি দি দুধাৰি চকুলোৱে ভগৱন্তৰ ৰাতুল চৰণ উদ্ধৱ মহন্তই তিয়াই দিছে। অতি হৃদয়স্পৰ্শী এইটো অধ্যায়। ভক্তিৰ চূড়ান্ত প্ৰাপ্তিৰ এটি হল অধ্যায়। জীৱ আৰু শিৱৰ সংযোগ, নৰোত্তম হোৱাৰ যিটো ব্যৱস্থা, আত্মা পৰমাত্মাৰ যি সংযোগ। গতিকে ভাগৱতৰ আটাইতকৈ ভক্তিপূৰ্ণ হৃদয়স্পৰ্শী উদ্ধৱ কৃষ্ণ সংবাদ য'ত শ্ৰৱণ কীৰ্তন হৈ থাকে, তাত কেতিয়াও বেলেগ কথা আহিব নালাগে। কেনেকৈনো আমি ভগৱন্তক সুহৃদ হিচাপে ল'ব লাগে, আমাৰ মূল চালিকা শক্তি হিচাপে আমি জীৱনত ল'ব লাগে, আমি প্ৰতিটো কথা এই অধ্যায়টোৰ যোগেদি পাম। সেইকাৰণে ইয়াত কৈছে, বংশ সংহৰি এৰি ভূমি তুমি যাইবা জানিলো আমি ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা যিহেতু জগত স্বামী। তুমি এখন দুখন ব্ৰহ্মাণ্ড নহয়, এখন দুখন জগতৰ নহয়, অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী তুমি, সমস্ত জীৱৰ স্বামী গৰাকী। সেইকাৰণে আমি তোমাক প্ৰাৰ্থনা জনাও কি বুলি? হে কৃষ্ণ স্বামী। পুৰুষসকলেও জনাও, মহিলাসকলেও জনাও, আইসকলেও জনাও, যুৱকসকলেও জনাও, যুৱতীসকলেও জনাও, হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে হৰণ চাও কৰায় অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেবেখে প্ৰভুৱে ৰাও। এই যে প্ৰাৰ্থনাবোৰ আমি কেৱল মাত্ৰ গাব লাগে কাৰণে গালে নহব।
এই ভগৱন্তৰ চৰণত যে আমি প্ৰাৰ্থনা গাব লাগে, বন্তি গছ জ্বলাব লাগে, ধূপ কাষ্ঠ জ্বলাব লাগে, দণ্ড গোৱাপা নৰচনী আগবঢ়াব লাগে, এই দেখাক দেখি কৰিব লাগে কাৰণে কৰিলে নহব। এইটো হ'ল হৃদয়ৰ অনুভৱৰ বস্তু। এই হৃদয়ৰ অনুভৱটো ভগৱন্তক দিবলৈ কৈছে। ভগৱন্তে কৈছে ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু যদি আনি মোক পূজে মই তাক গ্ৰহণ নকৰো। ভগৱন্তে নিজেই কোৱা কথা, অভক্তে পূজয় মোক ব্ৰহ্মাণ্ড সহিতে, তাহাৰ বস্তু গ্ৰহণ নকৰো কদাচিতে। যিসকলে মোক নাজানি অন্যক সেৱা পূজা কৰে, মোৰ অস্তিত্বক উপলব্ধি কৰিব নোৱাৰে, সেইসকল হ'ল অভক্ত। সেইসকল অভক্ত এখনীয়া সমাজতো আছে, বহুশনীয়া সমাজতো আছে, ভাগৱতীয়া সমাজতো আছে, ব্ৰাহ্মণীয়া সমাজতো আছে, সকলোতে আছে। অৰ্থাৎ ঈশ্বৰ ব্যতিৰেকে যিবিলাক কৰ্ম কৰো সেইবিলাক হ'ল জ্ঞান মাৰ্গ কৰ্ম। ঈশ্বৰ ব্যতিৰেকে আমি যিবিলাক কৰো পূজা পাতল যাগ যজ্ঞকে আদি কৰি, সেইবিলাক হ'ল কৰ্মকাণ্ডীয় বস্তু। গতিকে জ্ঞান আৰু কৰ্মৰ যোগেদি ভগৱন্তৰ কৃপা আমি লাভ কৰিব নোৱাৰো। ভগৱন্তৰ কৃপা লাভ কৰাৰ একমাত্ৰ উপায়টোৱে হ'ল এই যিদৰে ভগৱন্তৰ পৰম বাংময় মূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰি লৈ ভগৱন্তৰ নাম সমৃদ্ধ কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা পাঠ আৰু পৰ্যালোচনাৰ যোগেদি ইয়াৰ যি পৰম তত্ত্বজ্ঞান, সেই তত্ত্বজ্ঞান নিজৰ জীৱনত লৈ জীৱনটো সেই ৰাস্তাৰে যি নিবৰ কাৰণে যত্ন কৰিছে, এইটো হ'ল ভক্তি মাৰ্গৰ বস্তু। গতিকে এই কথাবোৰ আমাক কোনোবাই আহি বুজাই দিবলৈ আমি ৰৈ থাকিব নালাগে, কাৰণ আমি প্ৰত্যেকেই দুই শ্ৰেণীকৈ পঢ়া অন্তত শিক্ষিত লোক। আগৰ দৰে নিৰক্ষৰ লোক আজি সমাজত নাই। আমি প্ৰত্যেকেই অসমীয়া ভাষাৰে সমৃদ্ধ অন্তত ২-৪ শ্ৰেণী আমি পঢ়িছো। ইয়াৰ কথাখিনি আমি বুজিব পাৰিম, ইয়াত বৰ টান কথা নাই। খালি ইয়াত মনটো খুব নিবিড়ভাৱে দিব লাগিব যে ব্ৰহ্মাকে প্ৰমুখ কৰি শাস্ত্ৰই আমাক উপদেশ দিছে নহয়, নাই দিছে? আমি প্ৰাৰ্থনাতে গাইছো যুৱ বন্ধুসকল। আমি LP স্কুলৰ পৰা হাই স্কুললৈকে প্ৰাৰ্থনা কৰোঁতে সেই প্ৰাৰ্থনা ভাগ প্ৰায়ে গাওঁ। অ ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশয় ঘুমতি যায়। সৃষ্টিকৰ ব্ৰহ্মা মনত ৰাখিব। ব্ৰহ্মাকে প্ৰমুখ কৰি, ব্ৰহ্মা আদি কৰি জীৱ যত যিমান জীৱ আছে, ব্ৰহ্মা শিৱ ইন্দ্ৰ আদি কৰি ৩৩ কোটি অৰ্থাৎ ৩৩ প্ৰকাৰৰ দেৱতাকে প্ৰমুখ কৰি গন্ধৰ্ব কিন্নৰ দানৱ দৈত্য মানৱ আমিবিলাক সমস্ত ক'ত আছে? ঈশ্বৰৰ মায়াত আমি পতিত হৈ আছো। সেই মায়াস্বামী জগতৰ ঈশ্বৰ মহাহৰি বিষ্ণু কৃষ্ণ, সেইজন কৃষ্ণত আমি আশ্ৰয় কৰিব লাগে। আমি বেলেগৰ কথা শুনিব নালাগে। অলপ আগতে আমি কৈছো যিমতে ভজিবে মোক শাস্ত্ৰে কহে তাক। গীতাত অৰ্জুনক কৈছে, সেই অৰ্জুন কি মতে মোক ভজিবা? কোনোবা পণ্ডিতৰ ওচৰৰ পৰা তুমি জানিব বুজিব নালাগে। অন্তত যাৰাসকলে কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱতৰ আশ্ৰয়ী হৈছে, ইয়াত কি আছে? জীৱনৰ অমৃত আছে। আমি যে মানুহ ৮৪ লক্ষ জনী বাগৰি বাগৰি শ্ৰেষ্ঠতম তনুধাৰী মনুষ্য জন্ম লাভ কৰিলো, আমাৰ জন্মৰ লক্ষ্য আৰু উদ্দেশ্য কি? আমি যদি নিজকে এবাৰ সোধো, কোৱে মাই মই কোন ক'ৰ পৰা আহিলো? এই কথাটো প্ৰথম। দ্বিতীয়টো হ'ল মই আছো ক'ত, কৰিছো কি? তৃতীয়টো হ'ল মই কি কৰিলে কলৈ যাম? যিহেতু ১০০ বছৰ জন্ম, ১০০ বছৰীয়া এটা তনু মই পাইছো। মনুষ্য আয়ুষ শত বৰিষ সংখ্যাত ১০০ বছৰ আয়ুস মনুষ্যৰ।
অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত, আধাটো বিফলে যায়, মানে শুই থাকোঁতে যায় বুলিছে জানিবা নিদ্ৰাত। অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। 100 বছৰ 50 বছৰ শুই থাকোঁতে গ'ল, থাকিলে 50 বছৰ নহলে বাৰু। খেলা ধূলা কৰি বিষয় ভোগ কৰোঁতে গ'ল 20 বছৰ, ধন উপাৰ্জন কৰোঁতে 10 বছৰ গ'ল, 30 বছৰ। 50ৰ 30 গ'লে থাকিলে 20 বছৰ। 100 বছৰ 50 বছৰ শুই থাকোঁতে গ'ল, 20 বছৰ খেলা ধূলা কৰি বিষয় ভোগ কৰোঁতে গ'ল, 10 বছৰ ধন উপাৰ্জন কৰোঁতে গ'ল, 80 বছৰ হ'ল। 50 30 80 থাকিলে 20 বছৰ। শেষৰ 20 বছৰটো কেনেকে যায় বুলি কৈছে, বৃদ্ধকালে যাই শেষ বৰিষ বিংশতি। 20 বছৰ বৃদ্ধকালত যায়গে, একো কাৰ্য কৰিবাক নাহিকে শকতি। এতিয়া বৃদ্ধকাল 80 বছৰীয়া যিসকল আছে আৰু 20টা বছৰ 100 বছৰৰ কাৰণে কিবা কৰিব পৰা সামৰ্থ্য আমাৰ আছে জানো? নাই। চকু গ'লগে, আমি চশমা লগালোৱে আধা বয়সতে। কাৰোবাৰ চুলি পকিছে, কাৰোবাৰ দাঁত সৰিছে, নহয়নে বাৰু? যিটো স্মৃতি শক্তি সেইটো কমি গৈছে। গতিকে ঐশ্বৰ্য বিভূতি বলবিলাক লাহে 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 দেহৰ পৰা নাইকিয়া হৈছে, একো কাৰ্য কৰিবাক নাহিকে শকতি। সেইকাৰণে ভাগৱতত আমাক নিৰ্দেশনা দিছে যে যাৰাসকলে জীৱনৰ অমৃত লাভ কৰিম বুলি ভাবিছে, এই 100 বছৰীয়া জীৱনটোৰ 50 বছৰ আধাটো কাল এনেই নপঠিয়াব। ভাগৱতত সেইকাৰণে উপায় দিছে আমাক, কোনখিনিৰ পৰা আমি জীৱনটো শৃংখলিত কৰিব পাৰোঁ। যে এৰা শিশু হ'ব অনুযত কৰ্ম কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম কি? ভাগৱত ধৰ্মই হ'ল একশৰণ হৰিনাম ধৰ্ম। এক হৰণ হৰি নাম ধৰ্ম কহু কৰু ৰাজ প্ৰকাশ। বহাৰপুৰ মাধৱদেৱে গুৰু বন্দনাত আমাক সুন্দৰভাৱে দিছে। গুৰু ভতিমা যেতিয়া আমি গাওঁ, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱনাৰায়ণ শংকৰ তাহেৰি অংশ। শংকৰদেৱ অন্য কোনো নহয়, আমাৰ গুৰুৰ গুৰু পৰম গুৰু জগত গুৰু। কলিযুগৰ সমস্ত মানৱৰ গুৰু, সেইকাৰণে জগত গুৰু বুলি কোৱা হৈছে। গতিকে সেইজন গুৰু আৰু তেৰাৰে প্ৰপন্ন ভক্ত অভিন্ন আত্মাস্বৰূপ শহীদ বান্ধৱ বহাৰপুৰ মাধৱদেৱে সুন্দৰভাৱে কৈছে যে একশৰণ হৰিনাম ধৰ্ম সেই হ'ল ভাগৱত ধৰ্ম। এই এখন হৰিনাম ধৰ্মৰ মাজত কি লুকাই আছে? যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিব ভূতকদায় সকৰুণ চিত। সকৰুণ চিত, এই যিটো এতিয়া আমি উদ্ধৱ কৃষ্ণ সংবাদৰ যোগেদি পাইছো। উদ্ধৱে এনেকুৱা ভক্তি ভগৱন্তৰ চৰণত কৰিছে, তেওঁ নিজেতো নিজে গলিত হৈছে, তেওঁ এই অমৃতময় বাণীৰ যোগেদি আমি তাক শ্ৰৱণ কীৰ্তন কৰি আমাৰ হৃদয়খনো আমি তেনেকুৱা কৰিব পাৰোঁ। খাওঁতে শুওঁতে উঠোঁতে বহুতে সৰ্বক্ষণে মই তোমাৰ লগতে থাকোঁ, আৰু তুমি মোক এনেদৰে ভাল পোৱা। তুমি উদাত্ত স্বৰে ঘোষণা কৰি থৈছা যে তুমি নিজক যিমান ভাল পোৱা তাতোতকৈ অধিক মোক ভাল পোৱা। সৃষ্টিকৰ ব্ৰহ্মাক তুমি যিমান ভাল পোৱা তাতোতকৈ অধিক মোক বেছি ভাল পোৱা। তোমাৰ নিজৰ দাদা বলোৰামক তুমি যিমান ভাল পোৱা তাতোতকৈ বেছি মোক ভাল পোৱা। সংহাৰকাৰী ৰুদ্ৰ শিৱক যিমান ভাল পোৱা তাতোতকৈ বেছি মোক তুমি ভাল পোৱা। জগত মাতা লক্ষ্মীতকৈ তুমি মোক ভাল পোৱা। এই বুলি প্ৰভু তুমিয়ে নিজ মুখে কৈছা। অৰ্থাৎ ভগৱন্তই ভকতক ভাল পায়। আমি সেইজন ভগৱন্তৰ ভকত হ'বৰ কাৰণে যত্ন কৰিব লাগিব। সেইজন ভগৱন্তৰ ভকত হ'বৰ কাৰণে যদি আমি অকণমান যত্ন কৰোঁ, আমি তাৰ কাৰণে যদি দুখন হাত ভগৱন্তৰ চৰণলৈ আগবঢ়াই দিওঁ, ভগৱন্তৰ 4 হাতে সেইজন ভকতক সাবটি ধৰে। ভগৱন্তৰ 4 হাতে সেইজন ভকতৰ শিৰত কৃপা বৰ্ষণ কৰোঁ বুলি কৈছে।
গতিকে আমি মাত্ৰ ভগৱন্তৰ দিবোৰ আগবঢ়াই দিব লাগে। আমি যদি সদায় কৰ্ম মাৰ্গতে থাকো, আমি যদি জ্ঞান মাৰ্গতে আবদ্ধ হৈ থাকো, তেতিয়াহ'লে ভগৱন্তৰ কৃপাধন্য আমি হ'ব নোৱাৰিম। এই কথাবোৰৰ কাৰণে প্ৰভু বৈষ্ণৱ আমি পুনৰ কৈছো, কোনোবা অনুষ্ঠানৰ ভকতে আহি আমাক বুজাই দিবহি নালাগে। লাগিব জানো? কাৰণ কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত সমস্তৰে কাৰণে সহজলভ্য হৈ আছে। আমি মাত্ৰ তাৰ আশ্ৰয় হ'ব লাগে। আজি যে অনুষ্ঠানটো অনুষ্ঠিত কৰিছে আপোনালোকে, কেৱল মাত্ৰ ধুনীয়া ধুনীয়া সুৰ দি আমি পঢ়ি থাকিলে কামত আহিব নেকি? নাহিব। আমি সুৰ দি পঢ়িব লাগিব। সুৰে যিহেতু আকৰ্ষণ কৰে, গতিকে আমাৰ সুৰটো লাগিবই। ইয়াৰ জৰিয়তে আমি যিবোৰ কথা আলোচনা কৰিছো, এই কথাবোৰ ভাগৱতৰ লগত আছেনে নাই? এই কথাবোৰ আমাৰ জীৱনৰ কাৰণে মূল্যৱান কথা হয় নে নহয়? এইবোৰ কিন্তু আমি সূক্ষ্মাতি সূক্ষ্ম বিশ্লেষণ কৰিব লাগিব। তেতিয়াহে এই অনুষ্ঠানটো লাখ টকা খৰচ কৰি অনুষ্ঠিত কৰাৰ আমাৰ কিবা নহয় কিবা এটা উপকাৰ হ'ব। ইয়াত খুব সুন্দৰভাৱে সেইকাৰণে কৈছে যে তুমি প্ৰভু এনেদৰে ঘোষণা কৰাৰ পিছত অন্তত মোক নোকোৱাকৈ তুমি যাব খুজিছা। এবাৰলৈ তুমি কিয় নাভাবিলা যে তোমাৰ প্ৰাণৰ বান্ধৱ সুহৃদ, তুমি যাক সবাতোকৈ শ্ৰেষ্ঠত্ব আসনত অলংকৃত কৰিছা, সেইজনৰ কি অৱস্থা হ'ব পাৰে? এই বুলি উদ্ধৱ মহামহন্তই ভগৱন্তৰ ৰাতুল চৰণত নিজৰ সৰ্বস্ব দি ভগৱন্তক প্ৰাৰ্থনা জনাইছে। তুমি তপপূৰ্ণ, তুমি বিনে শূন্য, দেখুই তু ত্ৰিজগত, কাপুণ্য কৰো চৰণত ধৰো, নিয়োগ মুকল গত। চাওকচোন কিমান হৃদয়স্পৰ্শী, কিমান কাৰুণিকভাৱে হৃদয়ৰ সৰ্বস্ব দি ভগৱন্তৰ চৰণত নিজক সমৰ্পণ কৰিছে। চৰণ তোমাৰ পংকজ পুজিবে, কত পুণ্যে পাইলো লাগ, বাপ জগন্নাথ নকৰা অনাথ, ভকত তুমি ত্যাগ। আমিতো প্ৰভু তোমাৰ ভকত হয় নে নহয় নাজানো, কিন্তু তুমি মোক কৈছা তুমি মোৰ মহামিত্ৰ, ভকত একান্ত। তুমি যেতিয়া তোমাৰ ভক্ত বুলি মোক পৰিচয় দিছা, স্বীকৃতি দিছা, কলিৰ এই মায়াময় সংসাৰৰ মাজৰ পৰা তুমি মোকো লগত লৈ গলা। এই বুলি ভগৱন্তৰ চৰণত উদ্ধৱে অতি কাপুণ্যভাৱে প্ৰাৰ্থনা জনাইছে, হৃদয়ৰ সৰ্বস্ব দি। সেইকাৰণে আমিও ভগৱন্তৰ তেনে ভকত হবৰ কাৰণে যত্ন কৰিব লাগিব। যত্ন কৰা উপায় আছে ভাগৱতৰ মাজত। সেইকাৰণে ভাগৱত শব্দৰ অৰ্থটো অতি মহত্বপূৰ্ণ। এনে গ্ৰন্থ বুলি কৈছে যাক শ্ৰদ্ধাৰে দৰ্শন কৰিলে, যাক শ্ৰদ্ধাৰে সেৱা কৰিলে, যাক শ্ৰদ্ধাৰে শ্ৰৱণ কৰিলে, শুনিলে, আৰু যাক শ্ৰদ্ধাৰে আমাৰ পাঠকসকলে পাঠ কৰাৰ দৰে শ্ৰদ্ধা ভক্তিৰে পাঠ কৰিলে আমাৰ মনৰ যিবিলাক মল আছে, মায়া আছে,
কামকুদ লোভ মোহ আছে, ঈৰ্ষা অসূয়া আছে, এই সকলোবিলাক নিলগত ঢৌ বুজা নিলগতে ভগৱন্তই মাগিয়ে সুমংগলে সুবাস দি ভগৱন্তে হৃদয়ত ভক্তি টোপোলাটো আমাক পূৰঠ কৰি দিয়ে, হৃদয়খন ভক্তিৰে পৰিপূৰ্ণ হয়। এইদৰে উদ্ধৱ ভগৱন্তৰ চৰণত কাকুতি কাপন্যভাৱে পৰাৰ পিছত উদ্ধৱ মহামহন্তক ভগৱন্ত প্ৰভুৱে কৈছে কি বুলি? পীতবস্ত্ৰে মুচি মুখত তেজীয়া নিশ্বাস। স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস। তেজী চিন্তা চিতত থিৰ কৰা মহাশয়, তজু দুখ দেখি সখী নহহে হৃদয়। তোমাৰ এই অৱস্থা দেখি মোৰ হৃদয় দগ্ধ হৈছে। সি মোৰ প্ৰাণৰ সখা উদ্ধৱ, তুমি দুখ নকৰিবা। মই যদিও এই ধৰাধামত নৰকাই লৈ শতু মহৎ লীলা সাধন কৰিলো, মোৰ কাৰ্য ইতিমধ্যে সমাপ্ত হ'ল, মই মহাবৈকুণ্ঠলৈ প্ৰস্থান কৰিম, তথাপি মই তোমাক এৰি থাকিব নোৱাৰো। মই তোমাৰ লগত সৰ্বক্ষণে থাকিম। বোলে প্ৰভু কেনেকৈ তুমি মোৰ লগত থাকিবা? ইতিমধ্যে তুমি দেখোন নৰকাই ত্যাগ কৰিবলৈ ললাই আৰু মোক উপদেশ দিলা যে তুমি আমি দুই গলে মিলিব অনৰ্থ, লুপ্ত হইব জ্ঞান, এইটো ভকতিৰ পন্থ। আৰু তোমাৰ উপদেশ মানি মই বদৰিকা আশ্ৰমত বাকলি বখন পিন্ধি তোমাৰ ধৰ্ম ভক্তি ধৰ্ম আচৰণ কৰিব লাগে, তুমি মোক এৰি যাম বুলি ক'লাই, তুমি কেনেকৈ সৰ্বক্ষণে মোৰ লগত থাকিবা? তেতিয়া ভগৱন্ত প্ৰভুৱে কৈছে আচল কথাটো হ'ল সেইটো, কেনেকৈ মই তোমাৰ লগত সৰ্বক্ষণে থাকিম, তুমি মোক কেনেকৈ সৰ্বক্ষণে পাবা, লগতে পাবা, তাৰ উপায়টো মই তোমাক দিব খুজিছো। তোমাৰ জৰিয়তে কলিৰ সমস্ত প্ৰজাক, মোৰ একান্ত ভক্তসকলক, মোক যিসকলে পৰম সুখীত বুলি হৃদয়েৰে ধাৰণ কৰে, সেইসকলক মই দিব খুজিছো। তেতিয়াহ'লে প্ৰভু তুমি মোক সেই সমিধান দিয়া। ওলালো মই বৈকুণ্ঠলৈ, তুমি নাকান্দিবা, তুমি নাকান্দিবা, বিচাৰিলে তুমি মোক হৃদয়তে পাবা। আমি ভগৱন্তক পাবৰ কাৰণে প্ৰয়াগ তীৰ্থত এতিয়াতো পুৰা ধুমধাম চলি আছে, নাই চলে জানো? প্ৰয়াগ তীৰ্থলৈ যাব নালাগে, কাশী বৃন্দাবন আমি যাব নালাগে, সেইখন তীৰ্থ আমি ইয়াতে তৈয়াৰ কৰি ল'ব পাৰো। এইখন আজি পুণ্য তীৰ্থ, ইয়াত সমস্ত তীৰ্থ আহি সমবেত হৈছে। কাৰণ আপোনালোকৰ ইয়ালৈ যিসকলক মাতিছেই নমতাকৈ, আপোনাৰভাৱে ক'ব নোৱাৰাকৈ, কেনেবাকৈ যদি কিবা কাৰণত প্ৰচাৰ হৈ গৈছে, বহু দূৰ দূৰণিৰ পৰা নমতাকৈ ইয়ালৈ ভক্ত সমাগম হৈছে, ভক্তৰ পদৰেণু পৰিছে আপোনাৰ হ'ব কিয়? পূব পশ্চিম উত্তৰ দক্ষিণ কেওটা দিশৰ পৰা ভক্তৰ সমাগমৰ স্থলী, এটা ভক্তৰ সমুদ্ৰ সাগৰৰ দৰে হৈছে। ভক্ত পদৰেণুৱে এই স্থান দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত কৰিছে। আৰু তাৰ ভিতৰত যিসকল উদাৰ চৰিত্ৰ ভকতৰ ইয়াত সমাৱেশ ঘটিছে, সেইসকল উদাৰ চৰিত্ৰ ভকতৰ যোগেদি কেৱল মানুহেই নহয়, ইতৰ প্ৰাণীও প্ৰবৃত্ত হৈছে। য'ত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, ভগৱান কৃষ্ণ একাদশ স্কন্ধত উদ্ধৱক কৈছে, য'ত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কৃত পতংগকো কৰে তথায় প্ৰবৃত্ত। তেনেক পুণ্যক্ষেত্ৰ আপোনালোকৰ স্থান,
কীট পতংগলৈকে এই স্থানৰ সমস্তবিলাক প্ৰবৃত্ত হৈছে সেইসকলৰ জীৱন উদ্ধগামী হ'বই আৰু আপোনাৰ হ'ব আমি মনুষ্য আপোনাৰ হ'বৰ নিজৰ গাঁঠি ধন খৰচ কৰিছে কষ্ট উপাৰ্জিত ধন খৰচ কৰি মহান যজ্ঞ কৰ্ম আয়োজন কৰিছে কাৰোবাক দেখুৱাবৰ কাৰণে নেকি নহয় এই সুন্দৰতা আয়োজনৰ মাজত এটা মূল কথাটো জড়িত হৈ আছে যে আত্মাৰ উৎকৰ্ষ সাধন আহিব লগা প্ৰজন্মৰ এটা সঠিক মাৰ্গদৰ্শন অন্তত আপুনি মই কৰ্ম দুখে যদি ক'বাত গৈ জন্ম হওঁগে ইয়াৰ পাছত গৈ আগৰ জন্মত আমি নকৰিবলগীয়া বহু বেয়া কৰ্ম কৰি আহিলো আমাৰ জন্মৰ হয়তো বিপাক ঘটিব পাৰে কৰ্ম দুখে জীৱা জন্ম পুৱে সংসাৰত তাতো নচাৰুক চিত্তটো আচৰণত আজি আপোনালোকে আমি সংকল্প ল'ব পাৰো এই তিনিটা দিনত যে প্ৰভু মোৰ জীৱনৰ পাৰ হৈ যোৱা সময়ছোৱা তোমাৰ কথাখিনি উপলব্ধি কৰা অনুভৱ কৰা মোৰ কাৰণে সহজ সাধ্য হৈ নুঠিল কিন্তু আজি কিছু কথা উপলব্ধি কৰিছো অনুভৱ কৰিছো ইয়াৰ পাছৰখন যাতে মোৰ ভালৰ ফালে যায় এইকণ কৰোণা তুমি মোক কৰিবা ভাগৱতৰ প্ৰথম স্কন্ধতে সেই কথাটো উল্লেখ কৰিছে যদি এনেদৰে সৌধ পাতি সাধু সং তৈয়াৰ কৰি সেই স্থানত যিসকলৰ পদৰেণু পৰিলে সেই স্থানত আৰ্থিকভাৱে কায়িকভাৱে মানসিকভাৱে যিসকলে ভকত ভগৱন্তৰ সেৱাত নিজক সমৰ্পণ কৰি দিলে পৰৱৰ্তী যদি কিবা কাৰণত তেওঁলোকৰ জীৱন বিপদগামী হয় অল্পতে মৰিব লগা হয় কিবা কাৰণত তেওঁলোকৰ পৰৱৰ্তী জীৱনৰ ৰাস্তাটো ভ্ৰষ্ট হৈ যায় এইসকলৰ কল্যাণ নাই বুলি কৈছে ভাগৱতৰ সিদ্ধান্ত প্ৰথম স্কন্ধতে সেই কথাটো উল্লেখ কৰিছে ব্যাস নাৰদ সংবাদৰ পাছত গতিকে ভাগৱত পঢ়াৰ লগে লগে আমি কথাবোৰ অনুধাৱন কৰিব লাগিব প্ৰভু সেইকাৰণে ধৰি দিহবত কৰি যত্ন বিপৰীত ব্ৰতটো দিহ সুদিহকে ল'ব লাগিব বিশ্বাসটো সুদিহ বিশ্বাসে ৰাখিব লাগিব বিশ্বাসে মিলয় কৰি তৰ্কে বহুদূৰ আমি ভাগৱত কথা কীৰ্তনৰ কথা গীতাৰ কথা আলোচনা কৰোঁতে নাম ঘোষাৰ কথা আলোচনা কৰোঁতে আমাৰ মাজত তৰ্কবাদ হলে নহব ইয়াত যিদৰে আলাপ আলোচনা হৈছে আত্মা পৰমাত্মাৰ কথোপকথন হৈছে জীৱ আৰু শিৱৰ সংযোগৰ কথোপকথন হৈছে ভক্তিৰ চূড়ান্ত পৰ্যায় ইয়াত প্ৰসৱ হৈছে জন্ম হৈছে সেই ব্যৱস্থাৰে আমি কৃষ্ণ কথা শুনিব লাগিব কৃষ্ণ কথাত সকলোকে আনি সংযুক্ত কৰাব লাগিব আমি কৰ্ম মাৰ্গ জ্ঞান মাৰ্গ ত্যাগ কৰি উদ্ধৱ আৰু ভগৱন্তৰ এই যিটো মহামিলন আদৰ্শ এই আদৰ্শৰে জীৱন উদ্বুদ্ধ কৰিবৰ কাৰণে যিহেতু যত্ন কৰিছো গতিকে আমাৰ পৰৱৰ্তী জীৱনটো যদি বিপথগামী হয় আগৰ কথাবোৰ আমি পাহৰি আজিৰ পৰা সংকল্পবদ্ধ হৈছো যে প্ৰভু তোমাৰ চৰণ পদা অৰবিন্দৰ বাটে মই যাতে বেলেগক আৰু ভজনা কৰিব লগা নহয় পৰৱৰ্তী জীৱনৰ মাৰ্গদৰ্শক যাতে তুমি মোৰ হোৱা হৃদয়তে থাকি বিবেক নামৰ শক্তিটোত অনুকূল বায়ুৰূপে সৰ্বক্ষণে যাতে তুমি মোক কৃপা কৰা যে মই কি কৰিলে ভাল হয় কি খালে ভাল হয় কলৈ গলে ভাল হয় কি চালে ভাল হয় মোৰ পাছৰ জন্মটো এইকণ কিবা প্ৰভু তুমি মোক কৰা এই সংকল্পৰে আজিৰ পৰা মই তোমাৰ চৰণত মোৰ দেহ বাক্য মন সমৰ্পণ কৰিম উদ্ধৱে যেনেদৰে দিছে তেতিয়া ভগৱন্তে কি কৈছে স্বধৰ্ম কতে জীৱ জয় কৃষ্ণক সম্প্ৰতি বেলেগক নহয় দেই কৃষ্ণক সম্প্ৰতি সম্প্ৰতি মানে খাটাং নিশ্চিত যেবে প্ৰেম পূৰ্ণ ভাৱে নভৈল ভকতি যদিও প্ৰেমপূৰ্ণ ভক্তি ভগৱন্তৰ চৰণত আমাৰ নহয় আমি মাত্ৰ যত্নহে কৰিছিলো ভগৱন্তক পাবৰ কাৰণে আজি ইয়াৰ পৰা গৈ ৰাতি শুই থাকোঁতে আমাৰ প্ৰাণবায়ুৱে গুচি গ'ল ভকতি কৰিম বুলি সিদ্ধান্ত লৈছিলোহে এই স্থানৰ পৰা সংকল্প লৈ ৰাতি শুই থাকোঁতে আমি কৰিবলৈ নাপালো সেইজনো অকল্যাণ নাই বুলি কৈছে ভৈল ভস্ত যদি বা অলপত গৈলা প্ৰাণ জানা নাহি তথাপি তাহাৰ কল্যাণ যদি ভৈল ভস্ত ইয়াৰ পৰা গৈ থাকোঁতে ৰাস্তাত ঢলি পৰি গ'লগৈ অল্পত গ'লে প্ৰাণ জানা নাহি তথাপি তাহাৰ কল্যাণ সেইজনৰ কোনো অকল্যাণ নাই
কিয় নাই তেওঁ ইয়াত আহি সংকল্প লৈছিলে ভক্ত সমুদ্ৰৰ মাজত ক'ত সাধুৰ সংগত সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ এই মনৰ প্ৰাখণ্ড প্ৰবৃত্তিবিলাক নাশ কৰিম বুলি আজি এই পবিত্ৰ সৌধত নমিক্ষ ক্ষেত্ৰত দ্বিতীয় বৈকুণ্ঠত সংকল্প লৈছিলে প্ৰভু যে প্ৰভু তোমাৰ চৰণৰ বিনে মই আৰু বেলেগক ভজনা নকৰোঁ মোৰ জীৱন শৃংখলিত কৰিবৰ কাৰণে মোৰ জীৱন পৰিমাৰ্জিত কৰিবৰ কাৰণে পৰিশীলিত ৰূপত আগবঢ়াই নিবৰ কাৰণে আজিৰ পৰা তুমি মোৰ একমাত্ৰ সাৰথি হবা এই সংকল্পৰে আমি ধূপ কাষ্ঠ ইয়াত জ্বলাইছোঁ এই সংকল্পৰে আমি বন্তি গছ ভগৱন্তৰ চৰণত জ্বলাইছোঁ এই সংকল্পৰে আমি এটি গুৱাপান দণ্ড অৰ্চনী ভগৱন্তৰ চৰণত অৰ্পণ ভগৱন্ত হৃদয়স্থিত হৈ ক'ত কৃপা কৰে ভগৱন্ত হৃদয়ত আছে কৃপা ক'ত কৰে ভগৱন্ত হৃদয়ত থাকি কৃপা কৰা বস্তুটো হ'ল বিবেক এই বিবেকৰ জৰিয়তে যেতিয়া আমি পৰিচালিত হ'ম নিশ্চিতভাৱে আমাৰ লগত থকা ঈৰ্ষা অসূয়া কুচুত কপট পৰনিন্দা পৰচৰ্চা পৰপীড়ন শোষণ নিষ্পেষণ এই কলিৰ হুলজনীয়া পৰিয়ালটো আমাৰ পৰা আঁতৰি যাব তেতিয়া আঁতৰিব যেতিয়া আমি ভগৱন্তত আমাৰ মন বাক্য আৰু দেহটো সঠিকভাৱে সমৰ্পণ কৰি দিম হৃদয়ত ভগৱন্তক পোৱাৰ উপায়টো আপোনালোকক আমাক দিলে কি বুলি যে কায় বাক্য মন মোৰ চৰণত সমৰ্পণ কৰি দিয়া যেতিয়া মোৰ চৰণত কায় দেহ বাক্যবিলাক মনটো সমৰ্পণ কৰি দিবা তেতিয়াই এই গুণকেইটা আমাৰ গাত ভগৱন্তই দি দিব সত্য শৌচ ক্ষমা দয়া পৰোপকাৰ জ্ঞান আৰু বৈৰাগ্য যেতিয়া এই জ্ঞানেৰে আমি উদ্বুদ্ধ হ'ম তেতিয়া আমি ভগৱন্তক পাবৰ কাৰণে ধীৰ যত্ন কৰিব নালাগে ভগৱন্তক পাবৰ কাৰণে কীৰ্তনৰ প্ৰথম চতুৰ্বিংশতি অৱতাৰৰ পৰা ভাগৱত তাৎপৰ্যলৈকে আপুনি মই পদপয়াৰ মুখস্থ কৰিব নালাগে আপুনি মই 2 খেৰ বা 3 খেৰ ওজনৰ বৰতালাজুল লৈ গোপাল গোবিন্দ যদুনন্দন পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰ বুলি কৈ ঘৰে ঘৰে সকাম খাই ঘূৰি ফুৰিব নালাগে ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধৰ পদপয়াৰ মুখস্থ কৰি এইদৰে ভাগৱত প্ৰবচন কৰি কৰি আমি ঘূৰি ফুৰিব নালাগে গৃহতে থাকি সুখে সংসাৰক তৰিব পৰা ব্যৱস্থা যিটো সেইটো হ'লেতো যিটো এতিয়া উদ্ধৱ মহামহন্তই ভগৱন্তৰ চৰণত নিজক যেনেদৰে সমৰ্পণ কৰিছে ঠিক সেইদৰে সুখ ভোগ ঐশ্বৰ্য বিভূতি প্ৰভু মোক একোকে নালাগে লাগে মাত্ৰ তোমাৰ আতুল চৰণ এইদৰে এই চিন্তাৰে এই মানসিকতাৰে আমি এই স্থানত উপস্থিত হৈ দেহ অৰ্পণ কৰি দিওঁ যদি বাক্যবিলাক ভগৱন্তত অৰ্পণ কৰি দিওঁ যদি মনটো ভগৱন্তত যদি অৰ্পণ কৰি দিওঁ তেতিয়াহ'লে ভগৱন্ত দয়াৰ সাগৰ কৰুণাৰ সাগৰ কৃপাৰ সাগৰ নিশ্চিত কৃপা আমাক কৰিব এই হ'ল ভাগৱতৰ সিদ্ধান্ত